তাৰপিছতে কি কৰ্মসংস্থানৰ অভাৱৰ কাৰণে য'তে ত'তে আমাৰ কি পুৰুষ মানুহ বহি থাকিলেতো একো নহয়তো, কিবা এটাতো কৰি খাব লাগিব। তাৰপিছত মহিলা মানুহবিলাকো বেবিচাৰী হৈ গ'ল, কাৰণ মানে কি স্কোপ এনেকুৱা এটা ব্যৱস্থাতে ৰাখি দিছে। আৰু আমাৰ সমাজবাসী টকাই কি কৰিব আপোনাৰ চাব। মই নামনি দিলোঁ, বেয়া চেয়া নাপায় যেন, হয়নে নহয়? নিৰ্বাচনৰ বতৰ কাৰণে নিৰ্বাচনত ভোটটো খুজিবৰ কাৰণেতো সকলো আহিবই, ঠিক তেনেকৈ আহিলোঁ আমি। কিন্তু আপোনালোকে জানে যে এই নিৰ্বাচনটো EVM-ৰ লগত নহ'ব, এই নিৰ্বাচনটো বেলট পেপাৰত হ'ব। আপোনালোকে কাগজত ভোট দিব লাগিব এইবাৰ, জাষ্ট মানে এনেকৈ কি আপোনাৰ চিল মাৰাৰ নিচিনাকৈ দিব লাগিব। আপোনালোকেতো চব গোটেই জানেই। খালি মই এটা কথাই সতৰ্ক কৰি দিব বিচাৰোঁ, আপোনালোকক যেতিয়া এখন এনেকুৱা পেপাৰ দিব, এই পেপাৰত 4টা চিহ্ন থাকিব। ইয়াত হাত এখন থাকিব, তাৰপিছতে চিলিণ্ডাৰ থাকিব, টিভিটো থাকিব আৰু এটা কাপ প্লেট থাকিব। এই 4টা পিকচাৰ থাকিব। কোনটো এইটো নেকি? মই